নমস্কাৰ ফ্ৰেণ্ড, ৱেলকাম টু মাই এনাডাৰ ভিডিঅ'। থাম্বনেইলত আপুনি দেখা পাইছে এইটো ভিডিঅ'ত আমি ADRE 2.0 ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে প্লাছ PRC লাগিবনে নাই এই গোটেইখিনি কথা আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। স্ক্ৰীনত আপুনি দেখা পাইছে মোৰ হাতত অলৰেডি এটা ন'টিছ আহি পৰিছে। অৱশ্যে এইটো ন'টিছ এই বছৰৰ নহয়, লাষ্ট ইয়াৰ 2023 চনত যি ADRE হৈছিলে সেই সময়ৰ ন'টিছ হয়। আৰু ইয়াৰে পৰা আমি জানিব পাৰিম যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে, ইভেন PRC লাগিছিল নে নাই লাষ্ট ইয়াৰ এইখিনি কথা আমি জানিব পাৰিম। চ' এয়া হ'ল ন'টিছ, আপুনি চাব পাৰিছে। এতিয়া বলক আমি ডাইৰেক্ট জানো যে কি ডকুমেণ্টছ লাষ্ট ইয়াৰ লাগিছিল। ইয়াত লিখিছে the selected candidates must attend the documents verification process along with all relevant original documents and a set of self-attested photocopies of the following. তো তলত যি ডকুমেণ্টছ SLRCৰ ফালৰ পৰা মেনশ্যন কৰিছে এই গোটেইখিনি ডকুমেণ্টছ অৰিজিনেল প্লাছ ছেল্ফ এটেষ্টেড, মানে নিজে চাইন কৰা এটা কপি, জেৰক্স কপিও লৈ যাবলৈ দিছে। এট ফাৰ্ষ্ট কি বিচাৰিছে? কপি অফ অনলাইন এপ্লিকেশ্যন। আপুনি যেতিয়া ADRE এপ্লাই কৰিছিলে সেই সময়ত আপোনাক এটা এপ্লিকেশ্যন ফৰ্ম দিয়া হৈছিলে, অনলাইনত ডাউনলোড কৰিব পাৰিছিলে আফটাৰ এপ্লিকেশ্যন। বহুতৰ হাতত হয়তো সেই এপ্লিকেশ্যনটো বৰ্তমান নাই, বা টেনশ্যন কৰাৰ একো নাই। যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব আকৌ পৰ্টেলটো খোল খাব আৰু আপুনি আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব পাৰিব। এইটো জেৰক্স কৰি লৈ যাব। দেন আপোনাক বিচাৰিছে এডমিট কাৰ্ড অফ দ্য ৰিটেন এক্সামিনেশ্যন। 2024 চনত যিটো ছেপ্টেম্বৰ মাহত ৰিটেন এক্সামিনেশ্যন হৈছে সেই এডমিট কাৰ্ডটো আপোনাক লৈ যাব লাগিব। দেন এজ প্ৰুফ, জন্মৰ প্ৰমাণ পত্ৰ লৈ যাব দিছে এটা। সেয়া বাৰ্থ চাৰ্টিফিকেট হ'ব পাৰে, পেন কাৰ্ড হ'ব পাৰে, বা ক্লাছ 10ৰ এডমিট কাৰ্ড হ'ব পাৰে, যিকোনো এটা ল'লেও হ'ব। দেন বিচাৰিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, আপোনাৰ যোগ্যতা অৰ্হতাৰ যিটো মানে চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন, সেয়া মাৰ্কশ্বিট হ'ব। মাৰ্কশ্বিট ছাবমিটেড এট দ্য টাইম অফ এপ্লাইং ফৰ দ্য পোষ্ট এলং উইথ ৰিলেভেণ্ট ডকুমেণ্টছ। লগতে মাৰ্কশ্বিট, আপুনি যেতিয়া এপ্লাই কৰিছিলে সেই সময়ত যিটো মাৰ্কশ্বিট আপলোড কৰিছিলে বা এপ্লাই কৰিছিলে, এপ্লাই কৰাৰ সময়ত সেই মাৰ্কশ্বিটটো প্লাছ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপুনি লৈ যাব লাগিব। দেন আপোনাক সুধিছে এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট। যদি কোনোবা এক্স ছাৰ্ভিচমেন হয় তাৰ সেই ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব। কাষ্ট চাৰ্টিফিকেট, আপুনি যদি জেনেৰেল কাষ্টৰ হয় তেনেহ'লে নালাগে। আদাৰৱাইজ ST SC OBC এইসকলৰ বাবে কাষ্ট চাৰ্টিফিকেট লাগিব, অৰিজিনেল প্লাছ ফটোকপি। ড্ৰাইভিং লাইচেন্স, কোনোবাই যদি ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে দেন ড্ৰাইভিং লাইচেন্সো লাগিব। EWS ইকনমিকেলি উইকাৰ ছেকশ্যন চাৰ্টিফিকেট, যদি কোনোবা এইটো কেটেগৰীত এপ্লাই কৰিছে দেন লাগিব। PWD চাৰ্টিফিকেট ৱেৰ এপ্লিকেবল বুলি কৈছে, যদি কোনোবা PWD এটা কোটাত এপ্লাই কৰিছে তেখেতৰ ক্ষেত্ৰত লাগিব। আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ৱেৰ এপ্লিকেবল। আৰু কোনোবাই কম্পিউটাৰ পোষ্টৰ কাৰণে, যিসমূহ বহুকেইটা পোষ্টত কম্পিউটাৰৰ প্ৰয়োজন হৈছিলে সেই ক্ষেত্ৰত কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আৰু মই ৰিকমেণ্ড কৰিম কোনো ধৰণৰ ফেক চাৰ্টিফিকেট প্ৰভাইড নকৰিব। লাষ্ট ইয়াৰ চাইছে কেনেধৰণৰ ঝামেলা হৈছে, ইভেন কেছ পুলিচ এণ্ড হোৱাট এভাৰ, সেইখিনি আপুনি জানেই। তো অৰিজিনেল চাৰ্টিফিকেট আপুনি প্ৰভাইড কৰিব। আইডেণ্টিটি প্ৰুফৰ কাৰণে আপোনাক আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ ID এই তিনিওটা লৈ যাব আপুনি। এণ্ড দেন 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো বিচাৰিছে, এনি আদাৰ ৰিলেভেণ্ট ডকুমেণ্ট, আৰু যিকোনো লাইক কোনোবাৰ যদি নাম ভুল আছে সেই ক্ষেত্ৰত আপুনি এফিডেভিট, কোৰ্ট এফিডেভিট এইখিনি বস্তু লৈ যাব লাগিব পাৰে। কিন্তু চাওক লাষ্ট ইয়াৰ কোনো ধৰণৰ PRCৰ প্ৰয়োজন হোৱা নাই। এইখিনি কথাৰ পৰা আমি জানিব পাৰোঁ যে এই বছৰো হয়তো PRCৰ প্ৰয়োজন নহ'ব। যিহেতু লাষ্ট ইয়াৰ কোনো ধৰণৰ PRC বিচৰা নাই, এই বছৰো PRC নিবিচাৰি বুলি নালাগে বুলি ধৰি লওক। বাট যদি আপুনি বনাব পাৰে বনাই লওক, বনাই লোৱাটো কোনো ধৰণৰ অসুবিধা নাই, নহয় নে? চ' এইখিনি আছিলে। যদি আপোনাৰ তাত এই ডকুমেণ্টছখিনি নাই, যি ডকুমেণ্টছ নাই, এইকেইদিনৰ ভিতৰত ডকুমেণ্টছখিনি বনাই ল'বলৈ যত্ন কৰক। নেক্সট ভিডিঅ'টোত আপুনি ইণ্টাৰভিউত কেনেদৰে এটেম্প কৰিব বা এক্সেলেণ্ট ৰিজাল্ট কেনেদৰে ইণ্টাৰভিউত আনিব পাৰিব এইখিনি কথা জানিব বিচাৰে নে? যদি জানিব বিচাৰে কমেণ্টত জনাওক। নেক্সট ভিডিঅ'টো তাৰে ওপৰত আনিম যে কোনকেইটা পইণ্ট আমি মনত ৰাখিলে ইণ্টাৰভিউ পেনেলৰ ওচৰত ভাল মাৰ্কছ বা এটা এক্সেলেণ্ট ৰিজাল্ট কেৰি কৰিব পাৰিম। চ' আজিৰ এই ভিডিঅ'টো ইমানলৈকে আছিলে। থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড। ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্ত। See you soon in the next video.